ওয়েলকাম টু মাই ইউটিউব চেনেল পল্লৱী দত্তৰ গল্পৰ শৰাই। আজিৰ গল্পটি হ'ল মালতীৰ জীৱনৰ যুঁজ। গল্পটি যদি পঢ়ি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ কিন্তু নাপাহৰিব দেই। শান্তিপুৰ নামৰ গাঁও এখনত মালতী নামৰ এজনী ছোৱালী আছিলে। তাইৰ দেউতাক সৰুতেই ঢুকাইছিলে। তাকে আনৰ ঘৰত কাম কৰি কৰি তাইক ডাঙৰ কৰিছিলে। তাৰ বাবে সেই সময়ত দুবেলা দুমুঠি খাবলৈ কঠিন হৈছিলে। সেই তেনেকেই মালতীয়ে 10ম শ্ৰেণীলৈকে কঠোৰ পৰিশ্ৰম কৰি পঢ়ি যেনে তেনে সেই 10ম শ্ৰেণীতে সামৰণি মাৰিছিলে। লগৰ ছোৱালী তেতিয়ালৈ বিয়া হৈ গৈছিলে, কিন্তু তাই মাকৰ কথা এষাৰ মনত ৰাখিছিলে, ডাঙৰ হ'বলৈ হ'লে নিজৰ ভৰিত থিয় দিবই লাগিব। সেয়ে সিহঁতৰ ঘৰত পুৰণি মোবাইল এটা আছিলে। তাতে তাই ইউটিউব চাৰ্চ কৰি কৰি মেহেন্দি আঁকিবলৈ শিকিলে। প্ৰথমে নিজৰ হাতত আঁকিলে আৰু শেষত ওচৰ চুবুৰীয়া আৰু পিছলৈ তাইক তেনেদৰে বিয়াবিলাকত মেহেন্দি লগাবলৈ মাতিলে। তেনেকৈ তাইৰ নামো বাঢ়ি গৈছিলে। সেই পইচাৰে তাই এটা কাপোৰ চিলোৱা মেচিন কিনিলে। আকৌ ইউটিউব চাই চাই তাই কাপোৰ কাটিং কৰিবলৈ শিকিলে। তেনেদৰে তাই কেইদিনমানৰ পিছত এখন সৰুকৈ দোকান খুলি ল'লে আৰু দোকানত আৰু দুটামান মেচিন বহাই ল'লে। প্ৰথমে তাইৰ বিক্ৰী বাৰ্তা হোৱা নাছিলে, কিন্তু শেষলৈ তাইৰ কামবোৰ মানুহে ভাল পাবলৈ ধৰিলে। সেয়েহে তাইৰ অভাৱবিলাকো দূৰ হ'বলৈ ল'লে। লাহে লাহে তাই ঘৰ বনালে আৰু সকলো ঘৰৰ আচবাব কিনি আজৰি কৰিলে। সময়ত আনৰ ঘৰত কাম কৰা ছোৱালীজনীয়ে এতিয়া আনক সহায় কৰিব পৰা হ'ল। সিহঁতকো তাই গৌৰৱেৰে নিজৰ ভৰিত কেনেকৈ থিয় দিব লাগে তাকে শিকায়। তাই নিজৰ কাম আগবঢ়োৱাৰ লগতে ওচৰৰ ছোৱালীবিলাককো মাতি আনি তাই নিজেই কাটিং কৰিবলৈ শিকায়, মেহেন্দি আঁকিবলৈ শিকায়। এনেদৰে তাই কামবোৰ আৰু বাঢ়িবলৈ ধৰিলে। এনেদৰে তাই অলপ পইচা গোটাই গোটাই তাই চহৰত ভাল দামত এডোখৰ মাটি কিনিলে আৰু তাতো গাঁৱত থকা দোকানখনতকৈ অলপ ডাঙৰকৈ দোকান এখন বনালে। তাত লিখি মালতী লেডিজ টেইলৰ্ছ, আৰু তাতে তাই আগতে কাটিং শিকোৱা ছোৱালী দুজনীকো নিযুক্তি কৰি ল'লে। সিহঁতক তাই দৰমহা 4,000কৈ দিয়ে। তাই সিহঁতক কয়, যুঁজ নকৰিবা, কাম কৰিবা। মানুহে তোমালোকক বহুত কথাই ক'ব, সেইবিলাক নুশুনিবা, নিজৰ মতেই চলিবা। মালতীলৈ এতিয়া ভাল ভাল ঘৰৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিছে, কিন্তু তাই বিয়া সোমাবলৈ মান্তি হোৱা নাই। কিয়নো তাই মাকক এৰি যাবলৈ মনেই নকৰে। মাকে কয়, এইবাৰ বিয়াত বহ, কিমান আৰু এনেদৰে থাকিবি। মাকলৈ চাই হাঁহি মাৰি কয়, মা তুমি কৈছিলা ছোৱালী হৈ তই অকলে কি কৰিবি, এয়া চোৱা। আনৰ ঘৰত কাম কৰা ছোৱালীজনীয়ে এতিয়া মই বেলেগক কাম দিওঁ। বিয়া মই হ'ম, কিন্তু লাহে লাহে, এতিয়াই নহওঁ। এখন যুঁজ কৰিলোঁ যাতে মোক দেখি আন 10জনী ছোৱালীয়ে যাতে নিজৰ ভৰিত নিজে থিয় দিব পাৰে। মই অকলশৰীয়া হৈও সুখী। মই জানিলোঁ ছোৱালীয়ে যুঁজ কৰিলে জিকিবও পাৰে আৰু আনকো জিকাব পাৰে। তাই এতিয়া বহুত সুখী নিজক লৈ। হাজাৰ প্ৰত্যাহ্বান নেওচি মালতীয়ে আজি শান্তিৰে উশাহ লৈছে। আপুনিও মালতী হ'ব খোজে নেকি বাৰু? আমাৰ ইয়াতে কতজনী মালতী আছে নহয়নে বাৰু? আজিলৈ আহোঁ, বাই বাই।